জয় মা দুৰ্গা, জয় মা দুৰ্গা, জয় মা দুৰ্গা। আজি আমি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ আপোনাৰ মা দুৰ্গাৰ কেনেদৰে পূজা কৰিব আৰু ৰাশি অনুযায়ী কোন দেৱীৰ মা দুৰ্গাৰ 9টা ৰূপৰ কোনটো দেৱীক আপুনি পূজা কৰিব আৰু আপুনি পূজা কৰিলে কি কি লাভ হ'ব তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱৰাত্ৰিৰ 9 দিনত মা দুৰ্গাক পূজা আৰু প্ৰশংসা কৰা হয়। মা দুৰ্গাক নৱদুৰ্গা বুলিও পূজা কৰা হয় কাৰণ তেওঁৰ 9টা ৰূপ আছে। মাতৃৰ এই 9টা ৰূপ হ'ল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘান্ত, কুশমাণ্ড, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী। দেৱীৰ এই 9টা ৰূপৰ লগতে নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ 10টা মহাবিদ্যাৰো পূজা কৰা হয়। জীৱনৰ বাধা অতিক্ৰম কৰি প্ৰগতি লাভ কৰিবলৈ আপোনাৰ ৰাশি অনুযায়ী দেৱীৰ ৰূপক পূজা কৰা উচিত। আপোনাৰ ৰাশি অনুযায়ী দেৱীৰ কোনটো মহাবিদ্যাক পূজা কৰিব লাগে জানি লওঁ, যিয়ে আপোনাক শুভ ফল দিব। প্ৰথমতে মেষ ৰাশি। মেষ ৰাশিৰ লোকৰ বাবে নৱদুৰ্গাত দেৱী শৈলীপুত্ৰী আৰু মহাবিদ্যাত তৰা দেৱীক পূজা কৰিলে এইবাৰ আপুনি যিবোৰ অশুভ শক্তি আছে সেইবোৰ আপুনি অতিক্ৰম কৰি আপোনাৰ জীৱনত শুভ যিবিলাক আপোনাৰ আছে উৎস আছে বা শুভ যিবিলাক ফল আছে সেইবোৰ আপুনি এইবাৰ লাভ কৰিব ওলাব। গতিকে আপুনি এইবাৰ নৱদুৰ্গাৰ পূজাত বা দুৰ্গা পূজাত শৈলীপুত্ৰী আৰু মহাবিদ্যাত আপুনি তৰা দেৱীক পূজা কৰিব। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকে বা জাতকে মহাবিদ্যাত ত্ৰিপুৰা সুন্দৰী দেৱী আৰু নৱদুৰ্গাত ব্ৰহ্মচাৰিণী দেৱীক পূজা কৰিব লাগিব। এনে কৰিলে আপোনাৰ যিবোৰ বিপদ, সংখ্যা, সংঘাত এইবিলাক সব নাইকিয়া হৈ যাব আৰু আপোনাৰ আৰ্থিকভাৱেও আপুনি বহু ধৰণৰ সফলতা লাভ কৰিব ওলাব। তৃতীয়তে মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এইবাৰ মহাদুৰ্গা পূজাত মহাবিদ্যাত আপুনি ভুৱনেশ্বৰী দেৱী আৰু নৱদুৰ্গাত আপুনি চন্দ্ৰঘণ্টক পূজা কৰাটো উত্তম হ'ব বুলি কৈছে। এনে কৰিলে আপুনি এই বছৰটোত কোনো দিনেই আপুনি ধনৰ অভাৱ নকৰে বুলি কৈছে আৰু লগতে কৈছে যে আপোনালোকৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকে নৱদুৰ্গত দেৱী চন্দ্ৰঘণ্টা আৰু মহাবিদ্যাত ভুৱনেশ্বৰী দেৱীক পূজা কৰিব। এনে কৰিলে আপোনালোকৰ যি চলিত সমস্যা আছে তাৰ সমাধান লাভ কৰিব আৰু লগতে আপোনালোকে আৰ্থিকভাৱেও মজবুত হ'ব বুলি কৈছে। আৰু যদি কিবা নতুন কাম আৰম্ভ কৰিবলৈ ওলাইছে তেন্তে সেইবোৰত প্ৰচুৰ পৰিমাণে লাভ হোৱাৰ যোগ আছে। পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকে মহাবিদ্যাত এইবাৰ বগলামুখী দেৱী আৰু নৱদুৰ্গাত কালৰাত্ৰি দেৱীক পূজা কৰিব। এনে কৰিলে আপোনালোকৰ যি সফলতা আছে সেইবোৰ আৰু উচ্চ শিখৰত পাব বুলি কৈছে আৰু আপোনাৰ যিবিলাক বিপদ বা যিবিলাক আপোনালোকৰ বাধা আছে সেইবোৰ নাইকিয়া হৈ যাব আৰু আৰ্থিক দিশতো আপুনি মজবুত হ'ব। ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকে এইবাৰ মহাবিদ্যাত ভুৱনেশ্বৰী দেৱী আৰু নৱদুৰ্গাত আপোনালোকে চন্দ্ৰকান্ত দেৱীক পূজা কৰাটো বিশেষ ফলদায়ক হ'ব বুলি কৈছে। এনে কৰিলে আপোনালোকৰ যি জীৱনৰ দুখ কষ্ট আছে সেইবোৰ আপোনালোকে অতিক্ৰম কৰিব পাৰিব আৰু জীৱনত আপোনালোকে ইতিবাচকতা লাভ কৰিব বুলি কৈছে আৰু লগতে আপোনালোকৰ যি আৰ্থিক সমস্যা আছে তাৰ আপোনালোকে পৰিত্ৰাণ পাব। সপ্তম ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশি জাতকৰ এইবাৰ মহাবিদ্যাত আপোনালোকে ত্ৰিপুৰা সুন্দৰী দেৱী আৰু নৱদুৰ্গত আপোনালোকে ব্ৰহ্মচাৰিণী দেৱীক পূজা কৰিব। এনে কৰিলে আপোনালোকৰ জীৱনত এক ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে আৰু যিবিলাক আপোনালোকৰ আৰ্থিক সমস্যা, বাধা এইবিলাক দূৰ হৈ যাব আৰু লগতে গোটেই বছৰটো আপোনালোকে ভাল ফল লাভ কৰি থাকিব। অষ্টম ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বাবে এইবাৰ মহাবিদ্যাত তাৰা দেৱী আৰু নৱদুৰ্গাত আপোনালোকে শৈলীপুত্ৰী দেৱীক পূজা কৰাটো আপোনালোকৰ বিশেষ ফলদায়ক হ'ব বুলি কৈছে। এনে কৰিলে আপোনালোকৰ ঘৰৰ যি অমংগল বা বাধা হৈ আছিলে সেইবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব
আৰু লগতে প্ৰেমৰ জীৱনত যিসকলে অসফল হৈ আছিলে তেওঁলোকে লাভৱান হ'ব আৰু ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ স্বাস্থ্যৰ অৱনতি আছিলে সেইবোৰ আপোনালোকৰ নাইকিয়া হৈ যাব। তাৰ লগতেও আপোনালোকে আৰ্থিকভাৱে আৰু ব্যৱসায়ত ভাল ফলাফল লাভ কৰিব পাৰিব। নৱম ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি জাতকৰ বাবে এইবাৰ মহাবিদ্যাত তাৰা দেৱী আৰু নৱদুৰ্গত শৈলীপুত্ৰী দেৱীক পূজা কৰাটো আপোনালোকৰ ভাল হ'ব বুলি কৈছে। এনে কৰিলে এইবাৰ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰখনত এক অভূতপূৰ্ব ফলাফল লাভ কৰিব আৰু যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলে বা দিছে তেওঁলোকে এইবাৰ চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। দশম ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকৰ বাবে এইবাৰ মহাবিদ্যাত দেৱী কমলা আৰু নৱদুৰ্গত দেৱী সিদ্ধিদাত্ৰীক পূজা কৰিব লাগিব। এনে কৰিলে আপোনালোকে এক অভূতপূৰ্ব ফলাফল লাভ কৰিব আৰু গোটেই বছৰটো আপোনালোকে ইয়াৰ ভাল ফলাফল লাভ কৰিব পাৰিব আৰু আপোনালোকৰ যি আৰ্থিক সমস্যা, ঘৰ আদিৰ সমস্যা, ব্যৱসায়ৰ সমস্যা এইবোৰ সকলোবোৰ নাইকিয়া হৈ যাব। 11তম ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে এইবাৰ মহাবিদ্যাত আপোনালোকে দেৱী কালী আৰু নৱদুৰ্গাত সিদ্ধিদাত্ৰী হিচাপে পূজা কৰিব লাগিব। এনে কৰিলে আপোনালোকৰ যি বাদ বিবাদ আছে, সংসাৰত কাজিয়া আছে সেইবোৰ আপোনালোকৰ নাইকিয়া হৈ যাব আৰু আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আপোনালোকৰ বহুতো আয়ৰ উৎসও মুকলি হ'ব বুলি কৈছে আৰু আপোনালোকৰ ব্যৱসায় বাণিজ্য ভাল চলিব বুলি কৈছে আৰু গোটেই বছৰটো ইয়াৰ ভাল প্ৰভাৱবোৰ পাই থাকিব। আৰু লাষ্টৰ ৰাশিটো হৈছে বা 12তম ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতকৰ বাবে এইবাৰ মহাবিদ্যাত দেৱী কমলা আৰু নৱদুৰ্গাত দেৱী সিদ্ধিদাত্ৰীৰ ৰূপ পূজা আৰু প্ৰশংসা কৰিলে শুভ ফল পাব। এনে কৰিলে আপোনালোকে ব্যৱসায় বাণিজ্যকে ধৰি আপোনালোকৰ চাকৰিটো ভাল ফলাফল লাভ কৰিব আৰু আৰ্থিক দিশতো আপোনালোকে ভাল ফলাফল লাভ কৰিব আৰু গোটেই বছৰটো আপোনালোকে মানসিক অশান্তিৰ পৰা দূৰ হৈ থাকিব। এনে কৰাৰ ফলত আপোনালোকৰ আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে ভাল থাকিব বুলি কৈছে। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত হৈছে, কিন্তু ইয়াতো এটা কথা আছে যে আপুনি যে যিখিনি আমাক ক'লে যি দেৱীৰ পূজা কৰিব লাগে আমি সেই দেৱী পাম ক'ত। এতিয়া কথা হ'ল নৱদুৰ্গা পূজাত আপোনালোকে দেৱী দুৰ্গাৰ সন্মুখত যাৰ যি মানে মই ক'লোঁ যে কাৰ পূজা অৰ্চনা কৰিব লাগে সেই মানে দেৱীৰ যিটো শক্তি বা আপোনাৰ যিটো ৰূপ সেই ৰূপটোক আপোনালোকে মনত কৰি মনতে আপোনালোকে এই পূজা অৰ্ঘ্য আপোনালোকক অৰ্পণ কৰিব পাৰে। এনে কৰিলেও আপোনালোকে সেই একেই ফলাফল লাভ কৰিব, যিহেতু দেৱী দুৰ্গাৰ মাজতে এই 9টা মানে ৰূপ আৰু 10টা শক্তি আছে, যিহেতু তাতেই আপোনালোকে এই পূজা ভাগখিনি দিব পাৰিব বা আপুনি পূজা আগবঢ়াব পাৰিব। অকল আপোনাৰ মনত কেৱল সেই মানে যিটো আপোনাৰ শক্তিৰ বিষয়ে বা ৰূপৰ বিষয়ে কোৱা হৈছে সেই আপুনি সেই শক্তি বা ৰূপৰ বিষয়ে আপোনালোকে মনতে মানে লৈ পেলাই আপুনি দেৱী দুৰ্গাক এই পূজা অৰ্পণ কৰিব। ঠিক আছে, ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানখিনিতে মই সমাপ্ত কৰিছোঁ। যদি কিবা অসুবিধা আছে বা কিবা সুধিব লগা আছে তেন্তে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।